আজিলৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ' পালেং পনীৰ বনালোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। সকলোৱে বেলেগ বেলেগ ধৰণে বনায়, তো মোৰ মতে মানে মই বনালোঁ, কেনেকুৱা হৈছে আপোনালোকে জনাব চাই ভিডিঅ'টো আগলৈ চাই থাকিব। পালেংখিনি বইল কৰি আদা ৰহুনৰ লগত এটা পেষ্ট বনাই ল'লোঁ আৰু বিলাহীৰো এটা পেষ্ট বনাই ল'লোঁ। এইখিনি পেষ্ট হৈ যোৱাৰ পিছত লগত ফুলকবি ভাজি, যিহেতু খাম ফুলকবি ভাজিখিনিও ভাজি দিলোঁ। আৰু মই ডিনাৰটো মানে ইয়াক পঢ়াই ৰেডি কৰোঁ লিখি আছে, আৰু মই বনাই আছোঁ। আৰু পনীৰখিনি কাটি ল'লোঁ লগতে, আৰু পনীৰখিনি কাটি থাকোঁতে এনেকৈ কোনে চুৰ কৰি খায় জনাবচোন, মই খাওঁ, এক পিচ খাই চাওঁ। আৰু সেইখন কেৰাহীতেই ফুলকবি ভাজি হৈ যোৱাৰ পিছত তেল অলপ দি মাহপাত পাঁচফোৰণ দিলোঁ, বিলাহীৰ পেষ্টটো দি ভাজিলোঁ, তাত হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা এনেকৈ দি দিলোঁ। আৰু এইখিনি ভালকৈ ভাজ খাই যোৱাৰ পিছত 2 চামুচ দৈ তাত দি দিছোঁ। সকলোৱে বেলেগ বেলেগ ধৰণে বনায়, মোৰ যদি বনোৱাখিনি ভাল লাগিছে চাই বা ভাল পায় তো মৰম দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব। আগলৈ এনেকুৱা ভিডিঅ' যেতিয়া লৈ আহিম তো আপোনালোকলে কেনেকুৱা হৈছে পাই জনাব, কেনেকুৱা পায়। তো পালেংখিনি দি দিলোঁ, সেইখিনি ভালকৈ ভাজ খাই যোৱাৰ পিছত পালেংখিনি দিলোঁ, পৰিমাণ অনুযায়ী নিমখ দিলোঁ। পালেংখিনিও ভালকৈ ভাজি লোৱাৰ পিছত আমি পানীটো দি দিলোঁ। তো পানীখিনি দিয়াৰ অলপ উতলাৰ পিছত আমি পনীৰখিনি দি দিলোঁ, আৰু ভালকৈ উতল খোৱাৰ পিছত মানে আঞ্জাখন নমাই দিব লাগিব। ভালকৈ আঞ্জাখন থপথপীয়া টাইপ হ'লে আৰু আঞ্জাখন নমাই দিব লাগিব। তো এয়া হৈ গ'ল পালেং পনীৰ আৰু ফুলকবি ভাজি, ডিনাৰ ৰেডি। কেনেকুৱা হৈছে এক্সপ্ৰেশ্যনটো আপোনালোকক কৈ আছোঁ। সৰু ছোৱালী যদি, বাচ্ছা যদি সোৱাদ পাইছে তে ঠিকে আছে, আৰু বাচ্ছাৰ টেষ্টটোৱেই মেইন। আৰু এয়া দেখিছেই। আজিলৈ বাই।